সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলৱৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, আজি আমি শুনাম ছত্তীশগড়ৰ যশপুৰ জিলাৰ নিবাসী অমিত কুমাৰ খালখোৰ জীৱনৰ সত্য কাহিনী। সৰুৰে পৰাই অমিত কুমাৰ খালখোৱে খ্ৰীষ্টান ধৰ্মৰ ৰীতি নীতি অনুসৰি ভক্তি কৰি আহিছিল। কিন্তু তেওঁ কয় সেই ভক্তিৰ জৰিয়তে তেওঁ জীৱনৰ সমস্যাবোৰৰ সমাধান বিচাৰি পোৱা নাছিল। ঘৰুৱা অশান্তি, আৰ্থিক সমস্যা, ভূত প্ৰেতৰ বাধা আৰু পৰিয়ালৰ সদস্যসকলৰ নিচাৰ আসক্তিয়ে তেওঁলোকক বহু কষ্ট দিছিল। আনকি এই সমস্যাবোৰৰ সমাধানৰ আশাত তেওঁ চাৰ্চলৈ গৈ ফাদাৰৰ পৰাও পৰামৰ্শ লৈছিল, কিন্তু কোনো সমাধান পোৱা নাছিল। পিছত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিষয়ে জানিবলৈ পায় আৰু তেওঁৰ শৰণ গ্ৰহণ কৰাৰ পিছত অমিত কুমাৰৰ পৰিয়ালত বহু পৰিৱৰ্তন আহে। পিতৃ মাতৃয়ে নিচা ত্যাগ কৰে, ভূত প্ৰেতৰ বাধা দূৰ হয় আৰু ঘৰখনত সুখ শান্তি ঘূৰি আহে। পিছে অমিত কুমাৰৰ জীৱনত এনে কি ঘটিছিল যাৰ ফলত ইমান ডাঙৰ পৰিৱৰ্তন আহিল? আহক শুনো অমিত কুমাৰৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ, আপোনাৰ নাম কি? মোৰ নাম অমিত কুমাৰ খালখো। অমিত, আপুনি ক'ৰ পৰা আহিছে? মই কুনকুৰি যশপুৰ জিলা ছত্তীশগড়ৰ পৰা। অমিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 5 ছেপ্টেম্বৰ 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কোনো ভক্তি সাধনাও কৰিছিলনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি সাধনাৰ আগতে মই ইছাই ধৰ্মত আছিলোঁ আৰু মই ঈশা মছিৰ ভক্তি কৰিছিলোঁ, বাইবেলৰ পাঠ কৰিছিলোঁ, ডেইলি চাৰ্চ গৈছিলোঁ, মাতা মৰিয়মৰ ওচৰত আঁঠুকাৰি প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰেয়াৰ কৰিছিলোঁ। খ্ৰীষ্টমাছত আৰু ইষ্টাৰ্কত যে কৰে সদায় আমি 40 দিন প্ৰাৰ্থনা, বিনতি, উপবাস এইবোৰ কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু নিজেই ক'লে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিলে, তেনেহ'লে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই ইছাই ধৰ্মততো আছিলোঁ। যেনেদৰে আমাৰ ককা, আজু ককা, মা দেউতাহঁতে যি আমাক শিকাইছিলে তাৰ অনুসৰিয়ে মই প্ৰেয়াৰ কৰিছিলোঁ। ইছাই চাংঘাইত যি সভা হৈছিলে তালৈকে গৈছিলোঁ, তাতো প্ৰাৰ্থনা কৰিছিলোঁ। তাৰপিছত কিন্তু একো লাভেই নাপালোঁ, কাৰণ ইয়াত যি হয় মাছ মাংস খোৱা বোৱা এইবোৰ চলিছিলে। তাৰ পৰা কি হয়, পৰিয়ালত হাই কাজিয়া, আৰু তাৰোপৰি মোৰ ভাই ভনী আছে, তেওঁলোকৰ ওপৰত এইবোৰে বেয়া প্ৰভাৱ পেলায়। একো নিয়ম মৰ্যাদা নাছিলেই। তাৰ পৰা কি হয়, আমাৰ ইয়াত আৰ্থিক অসুবিধা, নিচাপান আমাৰ পৰিয়ালত বাঢ়ি গৈছিলে আৰু ভূত প্ৰেত আদি যি থাকে তাৰ সমস্যা সদায় হ'বলৈ ধৰিছিল, যিটো কাৰণে হাই কাজিয়া এইবোৰ হৈছিলে। ছাৰ, আমাৰ ইয়াত কি হয় যে যি কাৰ্যক্ৰম হয় তাতে কি হয় যে মাছ, হাৰিয়া এক প্ৰকাৰৰ নিচা চাউলেৰে বনায়, সেয়া দিয়াটো এক নিয়মেই আছিল। আৰু এই যি মদ, এয়া খোৱাটো এক প্ৰকাৰৰ জৰুৰীয়ে হয়, যি কাৰণত ইয়াৰ বাবে হাই কাজিয়াটো হয়েই। আৰু তাতে কি হয় যে যদি এয়া নকৰে তেন্তে সমাজৰ পৰা বহিষ্কৃত কৰি দিয়ে, যাৰ কাৰণত এইটো বহুত জৰুৰী হৈ পৰিছিল। আৰু তাৰপিছত মই প্ৰতিদিনে চাৰ্চ যেনেকৈ যাওঁ, তাতে এটা কথা কৈছিল যে এটা পাপ স্বীকাৰ কাৰ্য থাকে, য'ত আপুনি পাপৰ কথা ক'ব লাগে ফাদাৰৰ সন্মুখত। আপুনি যেতিয়া সেয়া কয় তাৰপিছত আপোনাৰ সেই পাপ ক্ষমা হৈ যায়, এনেকৈ কোৱা হয়। মই সদায় পাপ স্বীকাৰ কৰিছিলোঁ। পৰমেশ্বৰে আপোনালোকক ক্ষমা কৰিব বুলি কৈ সেই কাৰ্য কৰোৱা হৈছিলে। ৰাতিপুৱা গধূলিৰ যি প্ৰাৰ্থনা যি হৈছিলে সেয়া মই নিতৌ কৰিছিলোঁ। মোৰ যি কষ্ট সেয়া কম হোৱা নাছিলে। আৰু এইবোৰ কৰি কৰি মই বহুত চিন্তাত পৰিছিলোঁ। মা দেউতায়ো নিচা কৰিছিলে আৰু নিচা কৰাৰ বাবে তেওঁলোক প্ৰায়ে চেতনাহীন হৈ থাকিছিল। আৰু গাঁৱত মোৰ ঘৰৰ ওচৰৰ পাজৰৰ মানুহখিনিয়ে আমাক দেখি প্ৰায় হাঁহিছিলে, কৈছিলে যে এওঁলোকৰতো ভৱিষ্যতত একোৱেই নহ'ব, সদায় এনেকৈ থাকিব।
কিন্তু তেওঁলোকেতো সেইবোৰ মন কাণে দিয়া নাছিল। মই সমাজত সদায় এইটো কথাই কৈছিলোঁ যে নিচাৰ পৰা দূৰ থাকা, কিন্তু তেওঁলোকে এইবোৰ কথা শুনাই নাছিলে। ফাদাৰৰ ওচৰলৈ গ'লোঁ, তেওঁক প্ৰাৰ্থনা কৰিলোঁ যে ফাদাৰ, আচলতে মিছন স্কুলত পঢ়া শুনা কৰিছিলোঁ, তাত সদায় ভাল শিক্ষাই দিয়ে, সমাজত কেনেকৈ জীয়াই থাকিব লাগে তাৰ বিষয়ে সকলোকে কয়। কিন্তু বৰ্তমানৰ সমাজখনৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে যে আমিতো মদ খাবই লাগিব, মাংস খাবই লাগিব। এতিয়া এনেকুৱা পৰিস্থিতিত আমি কেনেকৈ থাকিম, কেনেকৈ আগবাঢ়িম? আমাকতো সেই একেই মাংস বনাবলৈ শিকাইছে, মদ খাবলৈ শিকাইছে। তেন্তে আমাৰতো স্থিতি একেবাৰে বেয়া হৈ যাব, আগৰ দৰে, মোৰ ককা আজু ককাৰ দৰে। তেওঁলোকক আপুনিয়ে উঠাইছে। তাৰপিছত আমাৰ এই শিক্ষাৰ অৰ্থনো কি? সমাজত যেতিয়া ক'লোঁ, একো ন্যায় নিদিলে। ক'লে যে তুমি এতিয়া ডেকা ল'ৰা, তুমি কি জানানো সমাজৰ বিষয়ে? যদি তুমি থাকিব বিচাৰিছা তেন্তে সমাজৰ নিয়মৰ মতে থাকিব লাগিব, আৰু যদি নাথাকা বহিষ্কাৰ কৰা হ'ব। এইবোৰৰ কাৰণেই মই ভাগৰি চিন্তিত হৈ যাওঁ। এতিয়া কি কৰোঁ? মই ইফালে ইফালে গ'লোঁ, সাধুৰ ওচৰলৈ গ'লোঁ। তেওঁলোকে কিবা ডম্বৰু বনালে, ভূত প্ৰেত সাধনা এইবোৰ কৰি নাৰিকল আদি বস্তু আঁৰি দিছিলে, কিন্তু তথাপিও কোনো নিৰাকৰণ নহৈছিল। আৰু তাৰপিছত মোক এটা স্থানত এয়া ক'লে যে ৰাছাপুৰীত তাত আপুনি গুৰু বনালে, তাত মন্ত্ৰ সাধনা কৰিলে, তেতিয়া আপুনি লাভপ্ৰাপ্ত কৰিব। তেতিয়া মই সেয়াও কৰিলোঁ। গুৰুৰ পৰা মই সেয়া লৈ ল'লোঁ, নাম দিলে। তাৰপিছত মই তেওঁৰো সেইবোৰ কৰিব ধৰিলোঁ। চাৰ্চলৈ গৈ আছিলোঁ, কোনো কথা নাই, চাৰ্চলৈ গ'লে যোৱা, কিন্তু নাম জপ কৰি থাকা, কোনো কথা নাই। এয়া কৰাৰ পিছত ভূত প্ৰেতটো আঁতৰিল, কিন্তু স্থিতি আগৰ দৰেই থাকিল। নিচা আঁতৰি নগ'ল। আৰু শেষত মই চিন্তিত হৈ ইফালে সিফালে ভ্ৰমি ফুৰি মই হাৰি গ'লোঁ। তেতিয়া মই শেষত সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ গ'লোঁ এজন ভকতৰ মাধ্যমেৰে। ছাৰ, মই সতলোক আশ্ৰম বৰবালালৈ গ'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ছাৰ, লাভ বহুত পালোঁ। যেতিয়াই মই নাম উপদেশ লৈ ঘৰলৈ উভতিলোঁ, তেওঁ দিয়া এই ভক্তি সাধনাবোৰ কৰিব ধৰিলোঁ। ছাৰ, এবছৰেই হোৱা নাছিলে, মাত্ৰ 2-3 মাহতেই মোৰ আভ্যন্তৰীণ লাভটো হ'লেই মোৰ সম্পূৰ্ণ পৰিয়ালেই সলনি হৈ গ'ল ছাৰ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে সেয়া আঁতৰিব ধৰিলে। আৰ্থিক স্থিতিও ভাল হৈ গ'ল। যেনেকৈ মা দেউতাই মদ খাইছিলে সেয়াও তেওঁলোকে বাদ দি দিলে। মোৰ ভাইটি এজন আছিলে, সিও মদ খাইছিলে আৰু তাৰ পঢ়া শুনাটো একেবাৰে মন নাছিলে, আৰু গুটখা মদ চিগাৰেট এইবোৰ খাইছিলে, সেইবোৰো এৰি দিলে। আৰু তাৰপিছত মোৰ ভণ্টি, তাই পঢ়া শুনা বাৰু কৰিছিলে, কিন্তু একো চাকৰি বিচাৰি পোৱা নাছিলে। তাৰপিছত তাই জাজপুৰত, আমাৰ জিলাতেই তাই এটা চাকৰি পালে। গতিকে লাভটো ছাৰ বহুত হ'ল। আৰু আমাৰ যি আৰ্থিক স্থিতি সেয়া বহুত বেয়া আছিল। আনকি আমাৰ ঘৰৰ খৰচখিনি উঠোৱা অসম্ভৱ আছিল। তাৰপিছত সেই সকলোবোৰ ঠিক হ'ব ধৰিলে। ঘৰতো 4 চকীয়া আহিল। তাৰপিছত মটৰ চাইকেলো লোৱা হ'ল। গতিকে লাভটো ছাৰ এনেকুৱা বহুতেই হ'ল। এতিয়াতো মই যিমানে কওঁ সিমানে কম হয়। ছাৰ, ভূত প্ৰেতৰ বাধা যেতিয়া মই আৰু মোৰ ভণ্টি হোষ্টেলত আছিলোঁ, মিছন স্কুলত আমি পঢ়িছিলোঁ, আৰু তেতিয়া হঠাতে কেতিয়াবা প্ৰেত আহি গৈছিল আৰু আহি মোৰ একেবাৰে সন্মুখত থিয় হৈ গৈছিলে। মোৰ একেবাৰে সংজ্ঞা নোহোৱা হৈ গৈছিল। আৰু তাৰপিছত মই কৈছিলোঁ যে মই এজনী বগা কাপোৰ পিন্ধা মহিলা দেখা পাইছিলোঁ। তাৰপিছত মই বাহিৰলৈ যাব বিচাৰিছিলোঁ, মাছ মাংসও খাব বিচাৰিছিলোঁ, আৰু মই আগলৈ গৈ কাৰোবাক মাৰিবলৈ মন কৰিছিলোঁ, যেন বলি দিবলৈ মন যায়। এই প্ৰকাৰে মোক সদায় প্ৰেত আত্মাবোৰে অসুবিধা দিছিলে। গতিকে প্ৰেত বাধাই এনেকৈ মাজে মাজে মোক এটেক কৰাৰ বাবে মোৰ মা দেউতাই মোক হোষ্টেলৰ পৰা লৈ আহি মোক ঘৰলৈ লৈ গ'ল, আৰু ঘৰত সাধু বেদ আদিৰ দ্বাৰা পূজা পাঠ কৰোৱাইছিলে। তথাপিও মোৰ যি এই শান্তি মই পোৱা নাছিলোঁ। অৱশেষত এইবোৰ কৰি ভাগৰি পৰাত মই ছপাৰ এজন ভগতদেৱক লগ কৰিলোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মোক ক'লে।
সেই সময়ত মই জ্ঞানৰ কথা ইমান শুনিব বিচৰা নাছিলোঁ। কেৱল মই ঠিক হ'ব বিচাৰিছিলোঁ, সুস্থ হ'ব বিচাৰিছিলোঁ। মই গুচি গ'লোঁ। জ্ঞানৰ কথা একেবাৰে নাভাবি নিচিন্তি মই গুচি গ'লোঁ, কাৰণ মই ঠিক হ'ব বিচাৰিছিলোঁ। গতিকে তেতিয়া মই এই সকলোবোৰ কথা শুনি মই সতলোক আশ্ৰম বৰবালালৈ তালৈ মোক লৈ গ'ল আৰু তাতে গুৰুদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই ঠিক হ'লোঁ ছাৰ। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে, মানুহক সুখী কৰি তুলিছে, আৰু য'ত মেডিকেল ছায়েন্স ফেইল হৈ গৈছে তাত সন্ত ৰামপালদেৱ মহাৰাজে নিজৰ শ্ৰদ্ধালুসকলক সুস্থ কৰি আছে। ছাৰ, দৰ্শকসকলে অতি বেছিকৈ সোধা প্ৰশ্নটো হৈছে যে খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্ম আৰু বহুতো ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। যেনেদৰে আপুনি খ্ৰীষ্টান ধৰ্মৰ আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি কি হিন্দু ধৰ্মলৈ পৰিৱৰ্তন হ'ল নেকি? হয়, সন্ত ৰামপালদেৱ মহাৰাজে এই যে ধৰ্ম পৰিৱৰ্তন কৰোৱা হয় বুলি কোৱা হয়, সেয়া নকৰাইছিলে তেওঁ। সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ এয়া কৈছিলে যে জীৱ আমাৰ জাতি, মানৱ ধৰ্ম আমাৰ হিন্দু, মুছলিম, শিখ, ইছাই কোনো ধৰ্ম বেলেগ নহয়। অৰ্থাৎ ছাৰ এনেকুৱা যে সন্ত ৰামপালদেৱ মহাৰাজ যি আমাৰ সৎগ্ৰন্থ আছে তাৰ অনুসৰিয়ে ভক্তিবিধি যি আছে, সত্য যি বিধি আছে তাৰ অনুসৰি তেওঁ সাধনাৰ কথা কয়। ছাৰ, যেনে ধৰক সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পৰমাত্মা আৰু যি পিতা তেওঁ সাকাৰ, কিন্তু এই বাইবেলত যি লিখা আছে তেওঁ সাকাৰ বুলি, কিন্তু মানুহে কয় যে পৰমাত্মা সেই পিতা তেওঁতো নিৰাকাৰ হয়। বাইবেলত লিখা আছে যে তেওঁ 6 দিনত সৃষ্টি ৰচনা কৰিলে আৰু 7ম দিনত গৈ বহি বিশ্ৰাম কৰিলে। সেই পৰমেশ্বৰ আকাশত বিৰাজমান হৈ থাকে, আৰু আমাৰ ইয়াত এওঁলোকেতো তেওঁক নিৰাকাৰ বুলি কয়। গতিকে এয়া ছাৰ একেবাৰে অশুদ্ধ হয়। তেওঁৰ অনুসৰিতো একো মনাই হোৱা নাই, য'ত নেকি তাত এয়াও লিখা আছে তেওঁ আমাৰ এই পৃথিৱীত বিজুলীৰ গতিৰ দৰে তীব্ৰ গতিৰে আহে আৰু ইয়াত মানুহক আহি নিজে উপদেশ দিয়ে, এয়াও বাইবেলত লিখা আছে। কিন্তু এই যি মানুহ আছে তেওঁলোকে এই কথাটোক কয় যে তেওঁ নিৰাকাৰ হয় বুলি, তেওঁ সাকাৰ ৰূপত একেবাৰে ইয়াত আহিব নোৱাৰে, তেওঁৰ স্তুতি কৰক। আৰু সন্ত ৰামপালদেৱ মহাৰাজ যি আছে কাৰোৰে ধৰ্ম পৰিৱৰ্তনো নকৰাই, না তেওঁ হিন্দু বনায়, তেওঁ এই বাইবেলত আৰু যিবোৰ সৎগ্ৰন্থত আছে তাৰ অনুসৰি তাত থকা সমূহ সত্যকেই আমাক দেখুৱায় আৰু তাৰ অনুসৰি ভক্তি সাধনাৰ কথা কয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুতো লাভ প্ৰাপ্ত কৰিলে। এতিয়া আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ, গতিকে সেইসকলক আপুনি কি ক'ব বিচাৰিব? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ টিভি চেনেলত যি সৎসংগ আহে সেয়া চাওক আপোনালোকে, আৰু জীৱনৰ সুগম পথ যি পুস্তক আছে য'ত কেনেকৈ জীয়াই থাকিব লাগে, কেনেকৈ ভক্তি কৰিব লাগে, সেইখন আপোনালোকে পঢ়ক। আৰু পঢ়াৰ পিছত আমাৰ সৎগ্ৰন্থবোৰক নিজে চাওক, বুজক। হলি বুকছ, বাইবেল আৰু যিমানবোৰ ইছাই ধৰ্মত যি কিতাপ, ধাৰ্মিক পুস্তক আছে সেইবোৰ পঢ়ক আৰু মিলাই চাওক। আৰু সেয়া মিলাই চোৱাৰ পিছত আপোনালোকক কোৱা ধৰণেই ভক্তি কৰক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত যি সৎসংগ আহে, তাত যি হালধীয়া শাৰী আহে, তাৰ নম্বৰত ফোন কৰি আপোনালোকে নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে এই বিষয়ে পৰমেশ্বৰে সূক্ষ্ম বেদত কৈছে, मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तनेण चश्म इनका फेरा मोतिया बंदरे। এওঁলোকক মহৰ্ষি মণ্ডলেশ্বৰ যেন দেখি সংস্কৃত ভাষা একেৰাহে শুনাই সৰল জনতাৰ মাজত প্ৰভু হৈ আছিলে, স্বামী হৈ আছিলে। গতিকে পৰমাত্মাই সেই সময়তে আহি কৈছিলে যে এওঁলোক সন্ত নহয়, এওঁলোক বিদ্যান নহয়, এওঁলোকে নিজৰ চিলেবাছে নাজানে, টিচাৰ কেনেকৈ হ'ল। আৰু এই কথাৰ বাবে ভগৱানৰ বহুত বিৰোধিতা কৰা হৈছিল।
আৰু মিছা কথা কৈছিলে এই মণ্ডলেশ্বৰসকলে, ব্ৰাহ্মণসকলে, গুৰুসকলে, কাজী মোল্লাসকলে, যে এওঁ অশিক্ষিত, শিপিনীয়ে কি জানিবনো সদগ্ৰন্থবোৰৰ গূঢ় ৰহস্য, এওঁ অশিক্ষিত। আজি পৰমাত্মাই দয়া কৰিলে, প্ৰথমে সন্তানসকলক শিক্ষিত কৰিলে। সদগ্ৰন্থ চিম্পল ভাষাত তেওঁলোকৰ দ্বাৰাই অনুবাদ কৰালে। যদি এই দাসে অনুবাদ কৰিবলগীয়া হ'ল হয়, নিশ্চয় কৰিলে হয়, কিন্তু তথাপিও সিহঁতে খেলি মেলি কৰিলেই হয় যে ৰামপালে সংস্কৃত নাজানে। যেনেকৈ ভগৱানৰ বিষয়ে কৈছিলে যে এওঁনো কি জানে বেদ আৰু গীতাৰ গূঢ় ৰহস্য। গতিকে পৰমাত্মাৰ কাম কেঁচা নহয়। 600 বছৰ আগতে যেতিয়া ধৰ্মদাস চিন্তাত পৰিছিলে, তেওঁক কৈছিলে চিন্তা নকৰিবা, আৰু কৈছিলে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, তেতিয়া আহি মই সকলোকে পাৰ কৰাম, তোমাৰ বংশধৰো পাৰ হ'ব, সমগ্ৰ বিশ্ব পাৰ হ'ব। গতিকে সেই পৰমাত্মাই 600 বছৰ আগতে কৈছিলে যে যিমানবোৰ সন্ত আছে, মণ্ডলেশ্বৰ আছে, যিমানবোৰ মোল্লা কাজী আছে, এওঁলোকে নিজৰ ধৰ্মগ্ৰন্থৰ সৈতে পৰিচিত নহয়। ইহঁতে কেৱল নিজৰ চিন্তাধাৰাৰে দন্ত কথা শুনায়, সকলোকে নিজৰ দৈনিক জীৱনৰ আধাৰ বনাই থৈছে। तत्व भेद कोई ना कहे रे झूमक रहा, ये पैसे ऊपर नाच सुन रही झूमक रहा, कोटों मध्य कोई नहीं रे झूमक रहा, अरबों में कोई गर्क सुन रही झूमक रहा। এজন চৰ্দাৰ আহিছিলে গৰীব দাসদেৱৰ ওচৰলৈ। যেতিয়া সি এই জ্ঞান শুনিলে আচৰিত হ'ল আৰু ক'ব ধৰিলে, হে ভগৱান, আজিলৈকে এই জ্ঞান আমাক কোনেও কোৱা নাই। তেতিয়া তেওঁ কৈছিলে যে ये तत्व भेद कोई ना कहे रे झुमक रहा, ये पैसे ऊपर नाच सुनो रे झुमक रहा। পুণ্যাত্মাসকল পৰমাত্মাই সেই সময়তে কৈছিলে যে मोती मुक्ता दर्शत नहीं, ये जग है सब अंदरे, दिखत के तो नैन चश्मे इनका फेरा मोतिया बिंदरे। যাৰ চকুত চানি পৰা বেমাৰ হয়, চকু দেখাত সুস্থ যেনেই হয়, কিন্তু একো নেদেখে তেওঁ। এই প্ৰকাৰে আমাৰ ধৰ্মগুৰু এই কলিযুগৰ যি হিন্দু ধৰ্মৰ আৰু মুছলমান ধৰ্মৰ যিসকল অন্ধ আছে, চকু থকা অন্ধ, এটা ভাষা বিশেষকৈ নিশ্চয় জানিছিলে, কিন্তু আধ্যাত্মিক জ্ঞানৰ সৈতেও পৰিচিত আছিল। তেওঁলোকে এইটো পঢ়া নাছিল যে ভগৱানে নিজেই কৈছে মোৰ জন্ম মৃত্যু হয়। বাস্তৱতটো শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান কোৱাই নাছিলে, কেৱল শৰীৰহে প্ৰয়োগ কৰিছিলে কালে। এতিয়া যি প্ৰসংগ চলি আছে তালৈ আহোঁ। এতিয়া গীতাৰ জ্ঞান দাতাই স্পষ্ট কৰি দিছে যে মোৰো জন্ম হয় আৰু আপোনালোকৰো হ'ব। তাৰপিছত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে প্ৰশ্ন কৰিলে যে ভগৱান, আপুনি কৈছে 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যে যিয়ে সেই তৎব্ৰহ্মৰ সৈতে পৰিচিত হয় আৰু সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত, সকলো কৰ্মৰ সৈতে পৰিচিত, তেওঁ কেৱল বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা মুক্তি প্ৰাপ্তিৰ বাবে এইবোৰৰ পৰা বাচিবলৈহে প্ৰযত্ন কৰে। অৰ্থাৎ সংসাৰৰ এই প্ৰত্যেক নাশবান সুখৰ পৰা, নাশবান ক্ৰিয়াবোৰৰ পৰা পৰিচিত হয়। তাৰ পাছত তেওঁ এই সংসাৰৰ কোনো বস্তুৰে ডিমাণ্ড নকৰে। কবিৰ চাহেবে নিজৰ মহিমা নিজেই কৈছে, কালৰ এই সংসাৰৰ কথা, স্থিতিৰ কথা কৈছে যে क्या मांगू कुछ स्थिर ना रहाई, और देखत नैन चला जग जाई, 1 लाख पूत 1.25 लाख नाती, उस रावण के आज दीवान बाती। তাৰপিছত পৰমাত্মাই কয় आवत संग ना कोई जात संगाती। যেতিয়া তুমি ইয়ালৈ আহিছিলা তেতিয়া না পত্নী লগত আহিছিল, না পুত্ৰ পুত্ৰীৰ লগত আহিছিল। যেতিয়া তুমি ইয়াৰ পৰা যাবা তেতিয়াও ইয়াৰে কোনো তোমাৰ লগত নাযায়। आवत संग ना जात संगाती, और क्या भयादर बंदे हाथी। ৰজাসকলক সংকেত কৰি কৈছে, ৰজাবোৰে নিজৰ মহিমা দেখুৱাবৰ বাবে নিজৰ মহলৰ বাহিৰত হাতী শাৰী পতাই থৈ দিয়ে, বান্ধিছিলে বাহিৰত।
যাতে যেতিয়া আন ৰজাৰ গুপ্তচৰ আহে তেতিয়া ৰজাই নিজৰ মহিমা দেখুৱাবৰ বাবে যিহেতু ৰজাই 200টা হাতী বান্ধি থৈছে তেওঁ কিমান সক্ষম হ'ব তেওঁ এনেদৰে ক্ষমতা দেখুৱাইছিল গতিকে পৰমাত্মাই কয় ক্যা ভয়াদৰ বান্ধে আঠি দুৱাৰত হাতী বান্ধি কি ক্ষমতা দেখুৱাই আছা কাইলৈ মৃত্যু হলে পৰহি গাধ হবা আকৌ কি কয় कहे कबीर अंत की बारी जैसे हाथ झाड़ के चला जुआरी যিয়ে ভক্তি নকৰে এই সংসাৰৰ মিছা সুখ কৃত্ৰিম পদাৰ্থ সংগ্ৰহ কৰাত নিজৰ জীৱন নাশ কৰি দিয়ে তেওঁ অন্তিম সময়ত এনেদৰে পস্তাব যেনেকৈ হৰাৰ পিছত জুৱা খেলা জুৱাৰীয়ে হাত জোকাৰি জোকাৰি যায় সৰ্বনাশ কৰাই कहे कबीर अंत की बारी जैसे हाथ झाड़ कर चला जुआरी গতিকে গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুনে কৈছে আপুনি কৈ আছে যে যিয়ে তৎব্ৰহ্মৰ সৈতে পৰিচিত হয় আৰু সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত হয় কৰ্মৰ সৈতে পৰিচিত হয় তেওঁ কেৱল বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বচাৰ বাবেহে প্ৰযত্ন কৰে এই সংসাৰৰ কোনো বস্তুৰে ইচ্ছা নাৰাখে গতিকে সি তৎব্ৰহ্ম কি হয় কোন হয় অষ্টম অধ্যায়ৰ প্ৰথম শ্লোকত অৰ্জুনে প্ৰশ্ন কৰিলে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক তিনিত উত্তৰ দিলে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম অৰ্থাৎ সি গীতাৰ জ্ঞানদাতাতকৈ বেলেগ এতিয়া গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 5 আৰু 7 নম্বৰ শ্লোকত নিজৰ ভক্তিৰ বিষয়ে কৈছে যে অৰ্জুন তুমি মোৰ ভক্তি কৰা নিজৰ মন্ত্ৰৰ কথা তেওঁ ক'লে অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত যে মোৰ কেৱল ওম মন্ত্ৰ আছে আৰু এই মূৰ্খ এই আমাৰ ধৰ্মগুৰু কি মন্ত্ৰ দিছিলে ওম নমঃ শিৱায় ওম ভগৱতী বাসুদেৱ নমঃ হৰে ৰাম হৰে কৃষ্ণ 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 হৰে হৰে ৰাধে শ্যাম ৰাধে ৰাধে শ্যাম ৰাধে এই মূৰ্খসকলক সোধা ক'ৰ পৰা আনিলা এই মন্ত্ৰ যদি গীতাকে হৃদধাৰ্য বুলি মানা তেন্তে গীতাত যি বৰ্ণনা কৰিছে সেয়াই কৰিব লাগে কৈ বেলেগ কৰিতো মনৰ মতে আচৰণ কৰি আছা নিজৰ মতে সাধনা কৰি আছা গতিকে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24 এই কনচেপ্ট ক্লিয়াৰ কৰিছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকৰ না সুখ হয় না তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্ত হয় না তেওঁলোকৰ কোনো গতি হয় ইউজলেছ ইয়াৰ পৰা তোমাৰ বাবে অৰ্জুন কৰ্তব্যৰ আৰু অকৰ্তব্যৰ ব্যৱস্থাত যি সাধনা কৰিব লাগে আৰু যি কৰিব নালাগে তাৰ সদগ্ৰন্থই প্ৰমাণ তাকেই আধাৰ বুলি মানিবা কোনো দন্ত কথাৰ ওপৰত বিশ্বাস নকৰিবা এতিয়া গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 5 আৰু 7ত কয় অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকতো কৈছে যে মোৰতো কেৱল ওম মন্ত্ৰহে আছে সমগ্ৰ গীতাখনতেই এই ওমৰ বাহিৰে কোনো মন্ত্ৰ নাই ব্ৰহ্ম সাধনাৰ তাৰপিছত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23ত 3 মন্ত্ৰৰ জপৰ নিৰ্দেশ আছে আৰু তাত সাংকেতিক সেয়া ওমটো স্পষ্ট তাত লিখা আছে ओम तत्सत इति निर्देश है ब्रह्मण त्रिविधे समर्थ है ब्राह्मणा तेन वेदा च यघा विहिता पुरा ইয়াৰ অৰ্থ হ'ল যে হি সচিদানন্দ ঘন ব্ৰহ্ম হি পৰমক্ষৰ ব্ৰহ্মৰ সাধনাৰ কেৱল এটা ওম এই ওম তৎসৎ 3টা মন্ত্ৰৰ জপৰ নিৰ্দেশ আছে আৰু ইয়াক 3টা বিধিৰে জপ কৰা হয় ত্ৰিবিধা সমৰ্থ ওম তৎসৎ ইতি নিৰ্দেশ নিৰ্দেশৰ অৰ্থ হ'ল ফাইনেল সিদ্ধান্ত ডাইৰেকশ্যন কোনো খেলিমেলি নাথাকে যেনেকৈ কোনো অধিকাৰীয়ে নিৰ্দেশ দিলে তেতিয়া তেওঁৰ অনুগামীসকলৰ তেওঁৰ ফলোৱাৰ্ছ বা চাকৰসকলৰ কোনো অবজেকশ্যন নাথাকে যিয়া আদিক চাহেবৰ তেতিয়া এটেনশ্যন হৈ যায় ফাইনেল হয় গতিকে লিখিছে ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণ ত্ৰিবিধে সমৰ্থ ব্ৰহ্মণে মানে সেই পৰমক্ষৰ ব্ৰহ্মৰ তেওঁক পোৱাৰ তেওঁক প্ৰাপ্তি কৰাৰ
প্ৰাপ্তি মানে সি লোকলৈ যোৱাৰ য'ত সি সুসাগৰ আছে, য'ত কোনো দুখ নাই। যলৈ যোৱাৰ পিছত প্ৰাণী আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে, তালৈ যোৱাৰ মন্ত্ৰ এইটোহে। সি সচিদানন্দ ঘন ব্ৰহ্মৰ লোকলৈ যোৱাৰ। গতিকে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন, যদি তুমি মোৰ চৰণত থাকিব বিচাৰা তেন্তে মোৰ ভক্তি কৰা, মোৰ ভগত হোৱা আৰু যুদ্ধও কৰা আৰু মোৰ স্মৰণো কৰা। এতিয়া পুণ্যাত্মাসকল ইয়াৰ পৰা দুটা কনচেপ্ট ক্লিয়াৰ হ'ল। এটাটো যেনেকৈ এই সৎযোগৰ কথা যে কয় কোনোবা সাধকে, কোনো ভন্তই 1.5 ঘণ্টা ৰাতিপুৱা 1.5 ঘণ্টা গধূলি, এয়া দন্ত কথা, লোকবেদ, এয়া মনৰ মতে কৰা আচৰণ, কোনো সৎগ্ৰন্থতে এই সৎযোগৰ প্ৰাৱধান নাই। ইয়াত স্পষ্ট কৰিছে যে অৰ্জুন, তুমি যুদ্ধও কৰা আৰু স্মৰণো কৰা। এই প্ৰকাৰে সূক্ষ্ম বেদত কৈছে যে নাম উঠত নাম बैठत नाम सोवत जागवे, नाम खाते नाम पीते नाम सेती लागवे। বেদেও এয়াই কয়। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 কৈছে যে ओम कर्तुम समर किलबे समर और कर्तु समर। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ আগ্ৰহেৰে স্মৰণ কৰা, মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি জানা আৰু ভক্তি কৰা। ইয়াতো তেওঁ ব্ৰহ্মস্তৰৰ জ্ঞান দিছে যে ওমৰ জপ কৰা, মোৰ শৰণত থাকা। সি গীতাৰ জ্ঞানদাতাও ব্ৰহ্ম, বেদৰ জ্ঞানদাতাও ব্ৰহ্মই। তাৰপিছত সেই বেদৰ জ্ঞানদাতাই অপশ্যন এৰি দিছে 40 নম্বৰ অধ্যায়ৰ যজুৰ্বেদৰ 40 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত যে সেই পৰমাত্মাটো পৰোক্ষ গুপ্ত, সেই পূৰ্ণ পৰমাত্মা আৰু মই ব্ৰহ্মলোকত থাকো। মোৰ নাম ওম, মোৰ স্মৰণ কৰিলে মোকেই প্ৰাপ্ত কৰিবা। গতিকে ইয়াত মই আকৌ আহোঁ সেই প্ৰসংগলৈ যে এজন বেদৰ জ্ঞানদাতাও ব্ৰহ্ম, আৰু ইয়াত এয়া কৈ আছে যে যুদ্ধও কৰা। গীতাৰ জ্ঞানদাতাও সি, যিয়ে কৈছে যুদ্ধও কৰা, মোৰ স্মৰণো কৰা আৰু মোৰেই স্মৰণ কৰি কৰি যেতিয়া অন্তিম সময়ত গুচি যাবা হৰি এৰি, তেতিয়া মোকেই প্ৰাপ্ত কৰিবা, মোৰ তাতেই বিদ্যমান হবা। ই নিজৰ স্থিতি কৈছেই যে তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে, আগলৈও হব। জন্ম মৃত্যু না তোমাৰ শেষ হব না মোৰ। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে তত্ত্বদৰ্শী সন্ত আৰু তত্ত্বজ্ঞানৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে। যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, ইয়াৰ পৰা স্পষ্ট হৈছে যে গীতাৰ জ্ঞানদাতাতকৈ কোনো অন্য হয় সি সমৰ্থমান শক্তি। হি সুপ্ৰিম পাৱাৰ, কমপ্লিট গড, পূৰ্ণ ব্ৰহ্ম, পূৰ্ণ পৰমাত্মা, আৰু কেৱল তেওঁৰেই ভক্তি কৰা। গতিকে আমাৰ এই ধৰ্মগুৰুসকলে বিভ্ৰান্ত কৰি আছিলে। তেওঁলোকেও সদায় পঢ়িছিলে আৰু আনকো পঢ়িবলৈ কৈছিলে, নিজেও মুখস্থ কৰি থৈছিলে আৰু অনুগামীসকলকো কৈছিলে যে মুখস্থ কৰিবা। গতিকে কি লাভ সেইবোৰ পঢ়াৰ য'ৰ পৰা জ্ঞানেই নাপায়। গীতাই যিবোৰ কৈ আছে তাৰে বিপৰীত কামবোৰ কৰি আছে। গতিকে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক, সনাতন শাশ্বতম স্থানম, শাশ্বত সদায় থকা যাৰ নাশ কেতিয়াও নহয়, যলৈ যোৱাৰ পিছত প্ৰাণী সংসাৰলৈ জন্ম মৃত্যুলৈ নাহে, সেয়া প্ৰাপ্ত কৰিবা। সেই পৰমাত্মা অন্য। গতিকে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই নিজৰ স্থিতি কৈ আছে যে মোৰ ভক্তি কৰা, মোত সমৰ্পিত হোৱা আৰু যুদ্ধও কৰা, নিঃসন্দেহে মোকেই প্ৰাপ্ত কৰিবা। আণ্ডাৰষ্টুড। যা সা তা বাসা হৈ মন কৰম বচন সুমৰিয় সৈ। আকৌ তৎক্ষণাত কৈছে 8ম অধ্যায়ৰ 8, 9, 10 নম্বৰ শ্লোকত যে সেই পৰমেশ্বৰৰ ভক্তি যিয়ে কৰে, সি তৎব্ৰহ্মৰ, তেওঁ সেই ভক্তিৰ শক্তিৰে, সেই মন্ত্ৰৰ শক্তিৰে তেওঁৰেই প্ৰাপ্তি হয়। তেওঁৰ ভক্তি কৰিলে তেওঁক প্ৰাপ্ত কৰিবা। তেওঁ ক'ত থাকে আৰু সেই সাধকৰ কি স্থিতি হয়, সেয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 স্পষ্ট কৰি দিছে যে সেই তত্ত্বজ্ঞান আৰু তত্ত্বসন্ত, সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে।
যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। গতিকে পুণ্যাত্মাসকল, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান, এওঁলোকৰ পিতাই ব্ৰহ্ম ক্ষৰ পুৰুষ, এওঁ নাশবান, এওঁৰো জন্ম মৃত্যু হয়। আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অবিনাশী বুলি শুনি আহিছিলো এই অজ্ঞানী ধৰ্মগুৰুসকলৰ পৰা, য'ত নেকি এওঁলোকৰ হিষ্ট্ৰীত, এওঁলোকৰ জীৱনীত লিখা আছে, শ্ৰী দেৱী ভাগৱত পুৰাণ ৩য় স্কন্ধ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সচিত্ৰ মতা টাইপৰ পৃষ্ঠ ১২৩ত স্বয়ং বিষ্ণুৱে নিজৰ মাতৃ স্তুতি কৰি কয়, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই আৰু ব্ৰহ্মা আৰু বিষ্ণু, মই ব্ৰহ্মা আৰু শংকৰ আপোনাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম, তিৰুভাৱ মানে মৃত্যু হয়। আমি নিত্য নহয়, আমি অবিনাশী নহয়, আমাৰ জন্ম মৃত্যু হয়। আৰু তুমি নিত্য প্ৰকৃতি আৰু সনাতনী দেৱী। শংকৰ ভগৱানেও কয়, মাতা যদি। তাৰ পিছত ব্ৰহ্মাদেৱৰ উৎপন্ন হ'ল, তেওঁ আপোনাৰ পুত্ৰ, গতিকে মই কি আপোনাৰ পুত্ৰ নহয়? অৰ্থাৎ মোকো উৎপন্ন কৰোতা আপুনিয়েই হয়। গতিকে পুণ্যাত্মাসকল, ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে ব্ৰহ্মাদেৱ নাশবান, বিষ্ণুদেৱ নাশবান, শিৱদেৱ নাশবান, শংকৰ ভগৱানো নাশবান, এওঁলোকৰ পিতা নাশবান, যাক গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষৰ কথা কৈছে। পুৰুষ মানে প্ৰভু স্বামী, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। তেওঁলোকৰ বিষয়ে কৈছে 16 নম্বৰ শ্লোকত 15 নম্বৰ অধ্যায়ৰ যে এই দুজন নাশবান, আৰু এওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সমগ্ৰ ব্ৰহ্মাণ্ডত, তেওঁলোকো নাশবান। এওঁ নাশবান, কিন্তু জীৱাত্মাটো কাৰো নমৰে, এয়াতো বেলেগ বিষয়। এতিয়া ক্ষৰ পুৰুষ, এই কাল ব্ৰহ্ম, ইয়াৰ ক্ষেত্ৰ কিমান? ই কিমান স্বামী, কিমান ভগৱান, কিমান ৰাম, ই কিমান ব্যাপক। 21খন ব্ৰহ্মাণ্ড আছে ইয়াৰ। ই কেৱল 21খন ব্ৰহ্মাণ্ডৰ প্ৰভু হয়, স্বামী হয়, মালিক হয়, ৰাম হয়। ইয়াক ক্ষৰ পুৰুষ বুলি কৈছে। ক্ষৰ মানে নাশবান। আৰু দ্বিতীয় যিজন প্ৰভু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 কৈছে, তেওঁ অক্ষৰ পুৰুষ। অক্ষৰৰ অৰ্থ হ'ল যি ক্ষৰ নহয়, অবিনাশী, যাৰ নাশ নহয়। কিন্তু ই কিমান অবিনাশী? ইয়াৰ আয়ুস বহুত দীঘল। ইয়াকো অক্ষৰ পুৰুষ বুলি কৈছে, কিন্তু বাস্তৱত ই অক্ষৰ পুৰুষ নহয়, অবিনাশী নহয়। ইয়াৰ পিছত নিৰ্ণয় দিছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 कि उत्तम पुरुष तु अन्य परमात्मा इति उदाहरत ये लोग धर्म अविश्य विवर्ती अवैश्वर है। যে উত্তম পুৰুষ, শ্ৰেষ্ঠ ভগৱান, পুৰুষোত্তম, বাস্তৱতে শ্ৰেষ্ঠ আৰু শুদ্ধ পৰমাত্মাটো এই দুজনতকৈ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ কোনো আন, আৰু তেওঁক পৰমাত্মা বুলি কোৱা হয়। তেওঁ এই তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁই হ'ল অবিনাশী পৰমাত্মা। এতিয়া ইয়াত তেওঁলোকৰ কিছু আয়ুসৰ গণিতৰ ৰীতিৰে আপোনালোকক শুনাওঁ, বুজাওঁ। পুণ্যাত্মাসকল, আপোনালোকে এটা পেটৰ বাবে, জীৱন যাপনৰ বাবে, নিৰ্বাহৰ বাবে নিজৰ পুত্ৰ পুত্ৰীক 15-20 বছৰলৈকে ফ্ৰী এৰি দিয়ে আৰু কয় যে পুত্ৰ বা পুত্ৰী শিক্ষা গ্ৰহণ কৰা, টিউচনো লৈ লোৱা, সকলো কৰা, পইচাও দিয়া, সময়ো সিহঁতক পূৰ্ণ কৰি দিয়া। আকৌ পিছত কি পায়? 10% ষ্টুডেণ্ট, 20% ষ্টুডেণ্টে চাকৰি বা কিবা কাম পায়। বাকীসকলে সেই কাম কৰে যি আমি দেৰি কৰোঁ, আগতে কৰিছিলোঁ। এতিয়া সিহঁতো কেৱল এটা পেটৰ বাবে, আৰু এই বৰ্তমান সময়ৰ বাবে। আৰু আমাৰ যেতিয়া এই জ্ঞান হ'ব আপোনালোকৰ যে আগলৈ বিপদ আহিব, আপোনাৰ এই জীৱৰ ওপৰত বহুত কষ্ট আহিব, এতিয়াতো কেৱল খোৱাৰহে কষ্ট, কিন্তু পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত এইবোৰ নাথাকে। এয়া আপুনি বিশেষকৈ নোট কৰি ল'ব যে সমৰ্থবানৰ শৰণলৈ অহাৰ পিছত আপোনাৰ জীৱন যাপনৰ সমস্যা নাথাকে। কিমান দিব মনত থাকি যাব।
ইয়াৰ বিষয়ে কওঁ পৰমাত্মাৰ समर्थ का सरना गहो रंग होरी हो भाई कदे न हो ए काज राम रंग होरी हो समर्थ की शरण गहो আৰু আপোনাৰ কেতিয়াও কোনো আকাল মানে কোনো আপত্তি কোনো দুৰ্ঘটনাই আপোনাৰ হ'ব নোৱাৰে যদি সংস্কাৰৰ কিবা দুখ আহিও তেন্তে পৰমাত্মাই এনেকৈ আঁতৰাই দিব আপুনি গমেই নাপাব আকৌ কি কয় যে যি এই পৰমাত্মাৰ শৰণলৈ আহে ভগত সন্তই তেওঁ আকৌ তেওঁৰ বাবে আৰু কোনো বস্তুৰে সমস্যা নাথাকে আপুনি চাব যি ভগতে সঁচা মনেৰে এই ভক্তি কৰিছে আৰু যাৰ 4-5-10 বছৰ হৈ গৈছে দাসে টানে সেই সময়ত সিহঁতৰ কেনেকুৱা স্থিতি আছিল আৰু আজি সিহঁতৰ কিমান সুখ হ'ল গতিকে সেইবাবে এই পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত আপোনাৰ ভাগ্যত নথকা সুখো তেওঁ দিব তেওঁ সমৰ্থবান সতগুৰু হাত লেখনি সব বৈয়া এই পৰমেশ্বৰৰ হাতত কলম আছে আৰু বহি মানে আপোনাৰ কপালত লিখা যি কাগজ সেয়াও এওঁৰ লগত আছে এওঁ যি ইচ্ছা লিখিব গতিকে তাকে এইটো প্ৰাৰ্থনা কৰিব বিচাৰিছিলে যে আপোনালোকে এই আধ্যাত্মিক ইউনিভাৰ্চিটিত বেছি এটেণ্ডেঞ্চ দিব লাগিব আৰু ইয়াৰ পৰা চিডি ইত্যাদি নি ঘৰত নিজৰ ল'ৰা ছোৱালীক দেখুৱাওক সম্পৰ্কীয়সকলক শুনাওক আৰু আপুনিও বহুত মনোযোগেৰে শুনাওক তেতিয়া আপুনি আৰু সুখ পাব সংসাৰিক সুখ আপোনাক ইমান দিব আপুনি হাতযোৰ কৰিবলগীয়া হ'ব ভগৱানৰ আগত কাৰণ তেতিয়া জ্ঞান হ'ব মায়াৰ যে কি কৰিম ইটো শেষত ডুবাবহে এই দাসৰ লগত এই সকলোবোৰ ঘটিছে সেইবাবে দাসে কনফিডেণ্টেৰে আপোনালোকক কৈ আছে গতিকে পুণ্যাত্মাসকল ইমানখিনি মায়া আৰম্ভ কৰি দিছিলে দাতাই মই হাতযোৰ কৰি বহি কান্দিলো যে দাতা আপুনি কৈছে এইবোৰতো শত্ৰু তথাপিও আপুনি দিছে এইবোৰ গতিকে পিছত এই চাকৰি ত্যাগ কৰিলো পৰমাত্মাৰ প্ৰচাৰৰ বাবে গতিকে কোৱাৰ ভাবিটো যে যি বস্তুৰ বাবে আপুনি ভ্ৰমি আছে এটা উপাৰ্জন আৰু সৰু সুৰা দুখ আপোনাৰ ওপৰত আহিছে ইয়াতো নোহোৱা কৰি দিব আৰু তেতিয়াহে কৰিব যেতিয়া আপোনাৰ উদ্দেশ্য শুদ্ধ হ'ব এতিয়াতো আপোনালোকৰ অভ্যাস হৈ গৈছে ক'ৰবাত গৈ জৰা পকা কৰাৰ যদি দুখ হয় কয় মহাৰাজ কিবা কৈ দিয়ক সেয়া সি কৰিব তেতিয়া সি সেই কাম কৰিব আৰু মই মোৰ কাম কৰি থাকিম কিন্তু দাসে আনি বিচাৰে আৰু না কৰিব আপোনালোকক সুখ দিব কিন্তু ইয়াত এটেণ্ডেঞ্চ লগাব যাতে আপোনাক জ্ঞানেৰে পৰিপূৰ্ণ কৰাব পাৰে যাতে আকৌ এটা সুখ হ'ল মানি ললো তাৰপিছত গুচি গ'ল আগলৈ 20টা দুখ আহিব ইয়াৰ পৰা যদি গুচি যায় গতিকে পৰমাত্মা দাসে আপোনাক এইটো ক'ব বিচাৰিছে যে ইয়াত সময় বহুত দিয়ক আৰু ধ্যানেৰে শুনক এই আধ্যাত্মিক লেকচাৰবোৰ এই প্ৰবচনবোৰ আৰু আপোনাৰ মুখস্থ হৈ যাব যেনেকৈ আমি ৰামায়ণ মহাভাৰত মুখস্থ কৰি থৈছিলো কিমানৰ পৰা শুনিছিলো এজনৰ পৰা দুজনৰ পৰা হাজাৰৰ পৰা একেখিনি কথাই গতিকে এতিয়া সত্য কথা শুনিব এয়া ল'ৰা ছোৱালীলৈকে গৈ পাব আৰু তেতিয়া এটা ৰস হৈ যাব কোনো খেলি মেলি কৰোঁতা নাথাকিবই তেতিয়া মাজত গতিকে আপোনালোক যিমান ইয়ালৈ আহে তাকে এইটো বিচাৰে যে আপোনাক ইমান পৰিপক্ক কৰি দিওঁ এই জ্ঞানেৰে যাতে কাৰে যে অজ্ঞানতা ভৰাই থৈছে অন্য সমাজত সিহঁতৰ লগত সংগ্ৰাম কৰা আৰু শেষত নিজৰ ফলীয়া কৰা তেওঁলোকে হ'বই কাৰণ তেওঁলোকক জ্ঞান আমিও এনেকৈ তিষ্টি আছিলো সেই অজ্ঞানতাৰ সৈতে কিন্তু এতিয়া কান্দো যে হে ভগৱান সেই সময় এনে নষ্ট কৰি দিলো সেইবাবেই অলপ ধ্যানেৰে শুনিব এতিয়া আপোনালোকক এই ভগৱান গুৰুৰ আয়ুসৰ কথা কওঁ যি গড কবিৰ দেৱৰ স্পিৰিচুৱেল নলেজত সূক্ষ্ম বেদত আছে তাৰ আধাৰত ব্ৰহ্মাদেৱৰ আয়ুসটো আমাৰ এই ধৰ্মগুৰুসকলেও কৈছিলে যে ব্ৰহ্মাদেৱৰ আয়ুস 100 বছৰ ব্ৰহ্মাদেৱৰ এটা দিন 1000 চতুৰ্যুগৰ বুলি কৈছিলে এটা চতুৰ্যুগত কিমান সময় থাকে যেনেকৈ সত্যযুগ ত্ৰেতা দ্বাপৰ আৰু কলি যুগে 4টা যুগ মিলাই 43,20,000 বৰ্ষ হয় আমাৰ এয়া এটা চতুৰ্যুগ ঠিক এনেকুৱা 1000 চতুৰ্যুগ মিলি ব্ৰহ্মাদেৱৰ একদিন ইমানেই ৰাতি
আৰু 30টা দিন ৰাতি মিলি এটা মাহ হয় আৰু 12 মাহৰ এই দেৱতাসকলৰ এবছৰ হয়। এনেকুৱাই হয় মাহবোৰ আৰু এনেদৰে গঠন হয় এটা বছৰ হ'ল 12 মাহৰ। গতিকে এনেকৈ মিলি 100 বছৰৰ আয়ুস হয় ব্ৰহ্মাদেৱৰ। এতিয়া পুণ্যাত্মাসকল চাওক, যদি আমি আমাৰ লগত তুলনা কৰোঁ, আজি মানুহৰ আয়ুস 70-80 বছৰ আৰু ইহঁতৰ কিমান হ'ব গণিবই পৰা নাযাব। গতিকে এই প্ৰকাৰে 100 বছৰ আয়ুস এই ব্ৰহ্মাদেৱৰ আৰু ব্ৰহ্মাদেৱতকৈ 7 গুণ বেছি বিষ্ণুদেৱৰ আৰু বিষ্ণুতকৈ 7 গুণ বেছি ভগৱান শংকৰৰ। এওঁলোকৰ স্থিতি এনেকুৱা, ব্ৰহ্মাদেৱৰ 100 বছৰ, বিষ্ণুদেৱৰ 700 বছৰ আৰু শংকৰ ভগৱানৰ 49 বছৰ, 4900 বছৰ। আৰু এনেকুৱা আয়ুসৰ শংকৰ ভগৱান 70,000 মৰিব। যেতিয়া 70,000 শংকৰ ভগৱানৰ মৃত্যু হ'ব, 70,000 শংকৰ মৰিব শিৱ, তেতিয়া এজন ব্ৰহ্ম মৰিব ক্ষৰ পুৰুষ আৰু এখন ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব। তেতিয়া এই সকলো জীৱ ইনক্লুডিং দুৰ্গা আৰু এই ক্ষৰ পুৰুষ জ্যোতি নিৰঞ্জন আৰু এই ব্ৰহ্ম বিষ্ণু মহেশ্বৰ, এওঁলোক সকলোৰে শৰীৰ নষ্ট হৈ যাব। এই আত্মা অট'মেটিকেলি দ্বিতীয়খন ব্ৰহ্মাণ্ডলৈ গুচি যাব। আকৌ তাত কি হ'ব? এই জ্যোতি নিৰঞ্জনৰ শৰীৰ আৰু দুৰ্গাৰ একেবাৰে যৌৱন প্ৰাপ্ত হৈ যাব। এই দুজনৰ উৎপত্তি প্ৰথমে হ'ব তাত অট'মেটিকেলি। যেনেকৈ আপোনালোকে দেখে ঘেঁহুৰ ভিতৰত ঘেঁহুৰ যদি শস্য সিঁচে তেন্তে তাত নিজে নিজেই বীজ হৈ যায়। গতিকে যি লোকলৈ এওঁলোক যাব, যোৱাৰ পিছতে এওঁলোকৰ এনেকুৱাই যৌৱন শৰীৰ হৈ যায়। তাৰপিছত এওঁলোকৰ পৰাই সকলো আত্মা যি দুৰ্গাৰ শৰীৰত প্ৰৱেশ কৰে, তেওঁলোকে আকৌ এইদৰে তাত এওঁলোকৰ জন্ম আৰম্ভ হৈ আকৌ আন এখন ব্ৰহ্মাণ্ডত সৃষ্টি আৰম্ভ হয়। গতিকে যেনেকৈ 70,000 শংকৰ মৰাৰ পিছত এজন ব্ৰহ্মৰ মৃত্যু হয়, ক্ষৰ পুৰুষৰ মৃত্যু হয়। গতিকে সেয়া এটা যুগ হ'ল। এটা যুগ কাৰ? অক্ষৰ পুৰুষৰ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 দুজন পুৰুষ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এতিয়া অক্ষৰ পুৰুষৰ আয়ুসৰ কথা কওঁ। এনেকৈ এটা যুগ হ'ল, এনেকুৱা 1000 যুগৰ দিন সেই অক্ষৰ পুৰুষৰ আৰু সিমানেই ৰাতি। ইয়াত চতুৰ্যুগ নাই। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 17 আমাৰ এই অজ্ঞানী ধৰ্মগুৰু সকলে অনুবাদ কৰাৰ সময়ত ভুল কৰিলে। তাত ব্ৰাহ্মণী মানে তাত এই চতুৰ্যুগ নাই, অনলি সহস্ৰ যুগ আছে, 1000 যুগ বুলি লিখা আছে। এওঁলোকৰতো জ্ঞান নাছিল। এই ব্ৰহ্মাদেৱে কৈ দিলে যে ব্ৰহ্মাদেৱৰ 1000 চতুৰ্যুগৰ এটা দিন, ইমানেই ৰাতি। নাই, তাত চতুৰ্যুগ নাই। সেয়া আকৌ ভালকৈ পঢ়িব, অনলি যুগ আছে। গতিকে 1000 যুগ এনেকৈ হৈছে যুগ। 1000 যুগৰ সি অক্ষৰ পুৰুষৰ সিমানেই দিন আৰু সিমানেই ৰাতি হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকলক। মানৱ জীৱনত সঁচা সুখ আৰু শান্তি লাভ কৰিবলৈ হ'লে সদ্গুৰুৰ শৰণ লোৱা অতি প্ৰয়োজনীয়। আজি আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ অসমৰ বাক্সা জিলাৰ গুৰেশ্বৰ অঞ্চলৰ নিবাসী পূৰবী ডেকাৰ জীৱনৰ এক অনুপ্ৰেৰণামূলক কাহিনীৰ মাজলৈ। পূৰবী ডেকাই পূৰ্বে দুৰ্গা পূজা, ব্ৰত পালন আৰু শিৱ পূজা আদি কৰি আহিছিল। তেওঁ প্ৰতি সোমবাৰে শিৱলিংগত গাখীৰ ঢালি ভক্তি কৰিছিল। কিন্তু ইমান সাধনা কৰাৰ পিছতো জীৱনত বিশেষ কোনো সুফল লাভ কৰা নাছিল। কিন্তু যেতিয়া তেওঁ সদ্গুৰু ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে, তেতিয়াৰ পৰা তেখেতৰ জীৱনত আশ্চৰ্যজনক পৰিৱৰ্তন আহিবলৈ ধৰে। দীৰ্ঘদিনীয়া দাঁতৰ জটিল সমস্যা অপাৰেশ্যন নকৰাকৈয়ে ভাল হয়, তেখেত মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ উঠে, আনকি তেখেতৰ স্বামীৰ পেৰালাইচিছ সমস্যাটো ভাল হ'ল। আহক এতিয়া তেখেতৰ নিজৰ মুখৰ পৰাই শুনো কেনেকৈ সৎ ভক্তিয়ে তেখেতৰ জীৱন সলনি কৰি দিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ?
মোৰ নাম পূৰবী ডেকা। আপুনি ক'ৰ পৰা আহিছে? মই বাক্সা ডিষ্ট্ৰিক্ট গুৰেশ্বৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ নৱেম্বৰ মাহত লৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? সচৰাচৰ যিটো আমাৰ পূজা পাতল চলি থাকে, আপোনাৰ শিৱ পূজা, দুৰ্গা দেৱীক মই পূজা কৰিছিলোঁ আৰু ব্ৰত ৰাখিছিলোঁ। আৰু শিৱ পূজা আপোনাৰ ধৰক সোমবাৰটোত মই প্ৰতি সোমবাৰে গাখীৰ ঢালিব গৈছিলোঁ। আপুনি জনালে যে আপুনি আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰত ৰাখিছিলে, লগতে আপুনি শিৱ মন্দিৰত গৈ শিৱ লিংগত গৈ আপুনি গাখীৰ ঢালিছিল। এনেধৰণৰ সাধনা কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই একচুৱেলি সেই আগত যিখিনি পূজা পাতল কৰি আছিলোঁ তাৰ পৰা একো লাভ পোৱা নাছিলোঁ, আৰু সেইটো কাৰণে মই সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত আহিব লগা হ'ল। বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত আহি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? হয়, ইয়াৰ দ্বাৰা লাভ বুলি ক'লে বহুতখিনিয়ে লাভ পাইছোঁ। তাৰে ভিতৰত মোৰ ডাঙৰ লাভ দুটা। আপোনাৰ প্ৰথম কথা হ'ল, মোৰ দাঁতৰ অপাৰেশ্যন হ'ব লগা আছিল, আৰু য'ত নেকি আপোনাৰ অপাৰেশ্যন নোহোৱাকৈ মোৰ ভাল হৈ গ'ল। আপোনাৰ সেইটো এটা লাভ। আৰু বিশেষকৈ মই মানসিক অশান্তি, মানে মানসিক ৰোগী বুলি ক'লেও ভুল নহয়, মই মানসিক ৰোগত অলপ ভুগি আছিলোঁ। তো মানুহৰ কিছুমান টৰ্চাৰ শুনি শুনি মানে ডিপ্ৰেশ্যনত আহি গৈছিলোঁ। তো সেইটো কাৰণে মানে সেইবোৰৰ পৰা মই বহুতখিনি মুক্তি হৈছোঁ এতিয়া। আপুনি ক'লে আপুনি দাঁতৰ যি অপাৰেশ্যন হ'ব লগা আছিলে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই বেমাৰৰ পৰা মানে আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেকুৱা ৰোগৰ পৰা মানে আপুনি আৰোগ্য লাভ কৰিছে কোনো চিকিৎসা নকৰাকৈ, এইটো কেনেকৈ সম্ভৱ? আচলতে আপুনি কিবা ঔষধ কিবা হয়তো আপুনি খাইছিল নে এনেই ঠিক হৈ গৈছে? নাই, আমাৰ গুৰুজী সন্ত ৰামপাল মহাৰাজী চৰণত আহিলে কোনো এনেকুৱা ঔষধৰ ব্যৱস্থা নাই। আপোনাৰ আমাৰ যিটো আধ্যাত্মিক জ্ঞানৰ জৰিয়তে আমাক যিটো ভক্তি কৰিবলৈ দিয়ে, সেই ভক্তিৰ জৰিয়তে আমি সৎ ভক্তি যদি কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি লাভ হ'বই। আমাৰ যিকোনো বেমাৰ হওক, যিমান ডাঙৰ বেমাৰ হওক, যিমানেই প্ৰব্লেম নহওক, আৰ্থিক অনাটনৰ পৰা সকলোখিনিৰ পৰা মুক্তি পাব পাৰি। আৰু অন্য কিবা আপুনি লাভ পাইছেনে ইয়াৰ বাহিৰেও? ইয়াৰ বাহিৰেও বহুতখিনি সৰু সুৰা বহুত তেনেকুৱা লাভ পাই আছোঁ। আৰু আপুনি আগতে যিবিলাক সাধনা কৰি আছিলে, সেই সাধনাবিলাকৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। আপুনি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছে আপুনি বিভিন্ন ধৰণৰ। পূৰবী মহাশয়া, আমি আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ চাওঁ, তেওঁলোকে নিজৰ লগতে পাৰিবাৰিকো বহু উপকাৰ পোৱা বুলি এবাৰ নিজৰ মত ব্যক্ত কৰে। আপুনি পাৰিবাৰিক তেনেকুৱা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা? হয়, মই বহুতখিনি লাভ পাইছোঁ। আৰু বিশেষকৈ মোৰ মানুহজনৰ ইমান ডাঙৰ চিৰিয়াছ হৈ গৈছিলে, তেওঁ মানে চিৰিয়াছৰ য'ত নেকি আপোনাৰ বাচাৰ কোনো আশা নাছিল, এটা চাইড পেৰেলাইজ হৈ গৈছিলে। তো গুৰুজীৰ চৰণত অহাৰ পিছত তেওঁৰ গোটেইখিনি মানে সম্পূৰ্ণৰূপে তেওঁ সুস্থ হৈছিলে। আপোনাৰ নাম নোলোৱাৰ আগতে, আমাৰ সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ চৰণত নাহাৰ আগত মানুহজনে তেওঁ আগতেই গুৰুজীৰ জ্ঞানটো পাইছিলে। তেওঁ প্ৰতিবাৰে ভাবে যে মই এইবাৰ নাম ল'ম, কিন্তু তেওঁ নাম ল'ব পৰা নাছিলে। তো তেনেকুৱাত হয়তো পিতাই তেওঁৰ চৰণত অনাৰ কাৰণে কিজানি দয়া কৰিছিলে। সেইটো কাৰণে তেওঁ মানে এনেকুৱা হৈছিল, তেওঁ দুপৰীয়া টাইমত ঘৰত শুই আছিলে, শুই থকাত হঠাৎ তেওঁ এনেকৈ উঠি দিওঁতে এটা ছাইড গোটেইখিনি পেৰেলাইজ হৈ গৈছিল তেওঁৰ। তো সেইদিনাখন বহুতখিনি হাহাকাৰ লাগিছিলে। আৰু তেতিয়ালৈকে মোৰ কিন্তু সন্ত ৰামপাল মহাৰাজী গুৰুজীৰ কোনো জ্ঞানটো পোৱা নাছিলোঁ, কিন্তু মোৰ মানুহজনে গোটেইখিনি জ্ঞান পোৱাৰ পিছতো তেওঁ যেতিয়া নাম লোৱা নাছিল। তো তাৰপিছত তেনেকৈ যেতিয়া হাহাকাৰ লাগিলে, যে মোক ফোন কৰিলে যে মোৰ এনেকুৱা তেনেকুৱা হৈছে, মেডিকেল নিব লাগে। তো ইমাৰ্জেঞ্চি আপোনাৰ GNRCত ভৰ্তি কৰোৱা হ'ল। কৰাৰ পিছত তেওঁ গোটেইখিনি ট্ৰিটমেণ্ট আপোনাৰ ইমানখিনি ট্ৰিটমেণ্ট কৰাৰ পিছতো তেওঁৰ একো বেমাৰেই নোলাল। কিন্তু মোৰ মানুহজনে তেতিয়াই নাম লৈছিলে, আমাৰ পৰমপিতা পৰমেশ্বৰৰ নাম লৈছিলে। যে পৰমপিতা পৰমেশ্বৰ কাৰ কথা কৈছে? হয়, আমাৰ যিজন ভগৱান কবিৰ চাহেব, তেখেতৰ কথা কৈছোঁ। তেওঁৰ নাম লৈ কৈছিল যে পিতা, মই এইবাৰ আপোনাৰ চৰণত আহিমেই, যেনেকৈ নহওক এইবাৰ মোক যেনেকৈ নহওক আপুনি ভাল কৰি দিয়ক। তেওঁ মানে আহি থাকোঁতে নাম লৈ আহিছিল গুৰুজীৰ। তো তেনেকৈ যেতিয়া হস্পিটেল পোৱাৰ পিছত তেওঁক বহুতখিনি ECG কিবা কিবি বহুত ধৰণৰ মানে চেকআপ কৰাৰ পিছতো একো বেমাৰেই নোলাল। আনকি আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেমো এটা নোলাল বুলি ক'লে। তো আমি আচৰিত হৈছোঁ যে এইটো কেনেকুৱা হ'ব পাৰে, যে ইমান মানুহজনে এটা ছাইড সম্পূৰ্ণৰূপে মৰি গৈছে, য'ত নেকি আপোনাৰ একো কৰিব পৰা নাই, সেইটো কেনেকৈ সম্ভৱ হ'ব পাৰে। তো তেতিয়া মোক মানুহজনে কৈছিলে যে মই বাৰে বাৰে ভুল কৰি আছোঁ, মোৰ পিতাৰ জ্ঞানখিনি, যে আমাৰ সন্ত ৰামপাল মহাৰাজৰ জ্ঞানখিনি হোৱাৰ পিছতো মই তেওঁৰ চৰণত আহিব পৰা নাই। তো সেইটো কাৰণে মানে মোৰ আজি ইমানখিনি প্ৰব্লেম হৈ গৈছে, তথাপিও
মই এতিয়ালৈকে নাম ল'ব পৰা নাই তেনেকৈ কৈছিলে। তেতিয়া মই কৈছিলোঁ আপুনি যদি সেইটো ভাবি থৈছে তেতিয়াহ'লে আপুনি সন্তৰামপাল মহাৰাজজী গুৰুজীৰ চৰণত আহক সোনকালে, নিশ্চয় আপোনাৰ ভাল হ'ব। আৰু তেওঁৰ দয়াতে হয়তো আজি আপোনাৰ কিবা নহয় কিবা এটাতো বেমাৰ ওলাব লাগিছিলে, মানুহৰ শৰীৰতো কিবা নহয় কিবা এটা প্ৰব্লেম থাকে, কিন্তু আজি আপোনাৰ ইমানখিনি টকা খৰচা কৰাৰ পিছতো, ইমানখিনি চেকআপ কৰাৰ পিছতো আপোনাৰ একো বেমাৰেই নোলাল। তো লাষ্টত তেওঁক মানে আমি এনেকুৱা হৈ গ'ল, তেওঁক মেণ্টেল প্ৰব্লেম বুলিও ক'লে, মেণ্টেল ডক্টৰকো দেখুৱাব লগা হ'ল, কিন্তু তাতো মানে সেই একেখিনি ৰিজাল্ট যে একো নাই আপোনাৰ, কি কাৰণে হৈছে, কিন্তু তেওঁ ইফালে মানে আপোনাৰ এই চাইডটো লৰাব নোৱাৰে, একো গমেই নাপায়। তো তেনেকৈ তাৰপিছত যেতিয়া একো বেমাৰেই নোলাল, তাৰপিছত তেওঁ আকৌ পিতাৰ চৰণত আহিলে, অহাৰ পিছত তেওঁতো সম্পূৰ্ণৰূপে সুস্থ হ'ল। যিটো নেকি আমাৰ সন্তৰামপাল মহাৰাজজীয়ে আপোনাৰ নাম নোলোৱাৰ আগতে তেওঁৰ স্মৰণ কৰোঁতেই ভাল কৰিব পাৰে, আৰু তেওঁৰ চৰণত থাকি যদি আমি সৎ ভক্তি কৰোঁ তেতিয়াহ'লে তেওঁ আমাক বহুতখিনি লাভ দিব। সেইটো আমি একেবাৰে চিয়'ৰ হয়, যিহেতু আমি প্ৰমাণ পাইছোঁ, সেইটোৱে হয়। আপুনি ক'লে যে আপোনাৰ হাজবেণ্ডৰ যি বেমাৰ হৈ গৈছিল তাৰ পৰা পৰিত্ৰাণ পালে, কোনো টকা খৰচ নকৰাকৈ, সেই ডক্টৰে যিবিলাক ঠিক কৰিব পৰা নাছিলে আপুনি তেখেতৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ঠিক হৈ গ'ল, আপোনাৰ হাজবেণ্ডৰ ঠিক হ'ল, আৰু আপুনি বিভিন্ন মানে সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো ভাবিব লগা কথা, আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে ইমানবোৰ আপুনি লাভ পাইছে। যিসকল দৰ্শকে এতিয়া বৰ্তমান আপোনাক এই টিভি স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিয়ে নেকি টকাৰ বাবে চিকিৎসা কৰিব পৰা নাই, কোনোবা হয়তো আৰ্থিক দুৰ্বল, ঘৰৰ আৰ্থিক সমস্যা খুবেই বেয়া, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব যাতে তেওঁলোকো আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, যিটো মই সন্তৰামপাল মহাৰাজজী গুৰুজীৰ চৰণত আহি মোৰ যিখিনি প্ৰব্লেম আছিলে, যেনেকৈ মই দাঁতৰ অপাৰেশ্যন নোহোৱাকৈ মই বিনা পইচাত মোৰ ভাল হৈ গৈছে, মোৰ মানুহজনৰ গোটেইখিনি পেৰেলাইজ হোৱা মানুহজন সুস্থ হৈ গৈছে বিনা পইচাত। তো এইটোৱে ক'ব বিচাৰোঁ, সন্তৰামপাল মহাৰাজজী চৰণত আহিলে সৎ ভক্তি কৰি আমি সঁচাকৈ বহুত লাভৱান হ'ব পাৰিম। আমাৰ শাৰীৰিক হওক, মানসিক হওক, আৰ্থিক অৱস্থাৰ পৰা সকলোখিনি আমি পৰিত্ৰাণ পাব পাৰিম। আৰু এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেতিয়া টিভি স্ক্ৰীণতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আগবঢ়াইছে। সঁচাকৈ আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুক মুক্ত বিবাহৰ বাবে যি ব্যৱস্থা কৰে, কেনেধৰণে কৰে সেই সন্দৰ্ভত অলপ জনাওকচোন। কিবা টকা পইচাৰ লেনদেন নহয় বুলি কৈছে, কিমান দূৰ সত্য কথাষাৰ? হয়, এইটো একেবাৰে সঁচা কথা। আমাৰ সন্তৰামপাল মহাৰাজজী গুৰুজীৰ চৰণত আহিলে কোনো যৌতুকৰ লেনদেন নহয়। আমাৰ 17 মিনিটত ৰমিনী হৈ যায়। আমি বা দিয়া থোৱা কৰিব নোৱাৰোঁ, বা আমি ল'ৰাই আমাক একো দিব নোৱাৰে, ছোৱালী ঘৰৰ পৰা আমি একো দিব নোৱাৰে, সেইখিনি একেবাৰে সঁচা কথা। পূৰবী মহাশয়া, এগৰাকী শিক্ষিত মহিলা হিচাপে শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম। বহুতে কয় যে ভক্তি বৃদ্ধ বয়সতে কৰিব লাগে, ভক্তি বাল্যকালৰ পৰা কৰিব নালাগে। ভক্তি কৰাৰ কোনো সময়সীমা আছে নেকি? এইটো একেবাৰে মিছা। ভক্তি কৰাৰ কোনো সময়সীমা নাই। আমি ভক্তি কৰিব পাৰোঁ যেতিয়াৰ পৰা আমি জ্ঞান পাওঁ, জানা বুজা হওঁ, তেতিয়াৰ পৰা আমি ভক্তি কৰিব পাৰোঁ। কাৰণ আমি মনুষ্য জীৱনটো বাৰে বাৰে নাপাওঁ, মনুষ্য জীৱনটো এবাৰেই পাওঁ। তো সেইটো কাৰণে আমি সৎ ভক্তি কৰি আমাৰ যিবিলাক পাপ থাকে ন, পাপ খণ্ডন কৰি পুণ্য অৰ্জন কৰাটো বহুতেই জৰুৰী হয়। আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, ভক্তি সাধনা কৰিব বিচাৰে, কেনেকৈ ল'ব পাৰিব? হয়, এইটো একেবাৰে আজিৰ দিনত একেবাৰে সহজ হয়। যিকোনো আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, ইউটিউব চেনেলত আমাৰ সন্তৰামপাল মহাৰাজজীৰ সৎসং আহে, মংগল প্ৰবচন আহে, তাত আপোনাৰ নম্বৰ দিয়া থাকে। তাত আপুনি জ্ঞানখিনি জানি বুজি লৈ কণ্টেক্ট কৰিব পাৰে নাম্বাৰত। সেই নাম্বাৰত কণ্টেক্ট কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ বিনামূল্যে নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ থাকিল। নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।